জন্ম হব এতিয়াই মই গাৰ্হস্থ ধৰ্ম পৰিত্যাগ কৰি ভাৰতবৰ্ষত প্ৰৱেশ কৰিম। কিন্তু প্ৰথম অৱস্থাত 9 জনীকৈ কন্যাহে জন্ম হ'ল। তেতিয়াও তেওঁ যেতিয়া যাব বিচাৰিছে, এতিয়া দেৱহূতিয়ে কৈছে, দেৱহূতি বলতি শুনি বিজবৰ সমস্তে পুৰিলা মোৰ মনৰ কামনা মনৰ। মোৰ যিমানবিলাক কামনা বাসনা আছিল, যেনেকৈ মই উপভোগ কৰিব বিচাৰিছিলো সংসাৰৰ, সকলোবিলাক তুমি মোক দিছা। তথাপি অভয় মোক দিবাক যোৱাই, যাতো মোৰ তুমি বিনে আনগতি নাই। পত্নী এগৰাকীয়ে কি বিচাৰে? স্বামীৰ পৰা অভয়, যাতে প্ৰতিটো মুহূৰ্তত তেওঁ ৰক্ষণাবেক্ষণ দিব পাৰে। এই অভয়টো এতিয়া কেনেকুৱা অভয় বিচাৰিছে? ইয়াত তজু জীৱ হবে অনুৰূপে প্ৰতি চাৱে, সংসাৰ তাপক স্মৰি মূৰৰ হিৰি তাৱে, এহি জানি কতদিন থাকিও এটাত, কিবা ব্ৰহ্মজ্ঞানী ভাল পুত্ৰ হৈ যা। 9 জনী ছোৱালী ডাঙৰ হ'ল, তেওঁলোকৰ কাৰণে উপযুক্ত স্বামী বিয়া দিবৰ কাৰণে উপযুক্ত বয়স হৈছে, গতিকে দৰাৰ প্ৰয়োজন। আৰু লগতে যিহেতু তেওঁ আগতে কৈছিল, সেইকাৰণে কৈছে কিজানি এজন ব্ৰহ্মজ্ঞানী পুত্ৰৰ জন্ম হয়, এইখন মোক তুমি কৃপা কৰা। আছে কৰিও যেন মনে আছে ইচ্ছা, হৰি হৰি যত হইল ইটো হবে মিছা। তুমি হেন স্বামীক লভিয়া এতদিন, ইন্দ্ৰিয়ৰ প্ৰীতি সাধি আয়ু কৰিলো দিন। পদৰ কথাবিলাক বুজি যাব। আমি গৃহ সংসাৰ কৰিছো, ধন টকা পইচা অৰ্জন কৰিছো, কিহৰ কাৰণে? মানুহক লাগে কি জীৱন? চাওক, বৰ্তমান পৃথিৱীত 900 কোটিৰ ওপৰত মানুহ আছে। কাৰো লগত কাৰো মিল নাই, চবৰে বেলেগ বেলেগ মুখৰ আকৃতি, শৰীৰৰ আকৃতি সব বেলেগ, কাৰো লগত কাৰো মিল নাই। আনকি আচৰিত হ'ব আপোনালোকে, এই আঙুলিৰ ওচৰত থকা এই যে প্ৰিণ্ট, আঙুলিৰ চাপ কেইটা, আমি য'ত ফিংগাৰ প্ৰিণ্টছ দিওঁ, এইকেইটাও কাৰো লগত কাৰো নিমিলে। ইমান বৈষম্যতাৰে ভৰা এখন সংসাৰ, এটা বস্তু কিন্তু মিল আছে, সেইটো হৈছে আমাক সকলোকে আনন্দ লাগে। সেইটো সকলোৱে স্বীকাৰ কৰে। আজি আপোনালোক ইয়ালৈ আহিছে আনন্দৰ কাৰণে, কোনোবা অহা নাই, তেওঁলোকো আনন্দ বিচাৰি গৈছে। কোনোবাই নিজৰ দোকানত গৈ বহিছে আনন্দ বিচাৰি, কোনোবাই ক'ৰবাত ফুৰিবলৈ গৈছে আনন্দ বিচাৰি, কোনোবাই মেলা চাবলৈ গৈছে, কোনোবাই ক'ৰবাত গৈছে, আনন্দ লাগে, কেৱল আনন্দ। উদ্দেশ্য এটাই, এই আনন্দটো বিচাৰি আমি হাবাথুৰি খাইছো, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ঘূৰি আছো। আচল তত্ত্বটো বুজি পোৱা নাই যে আনন্দটো আছে ক'ত, আৰু 2 নম্বৰ কথা, আনন্দটো লাগে কিয়? চাওক, আনন্দ কিয় লাগে? প্ৰত্যেক বস্তুৱে নিজৰ মূললৈ যাব বিচাৰে। আমাৰ মূল কি? মই বুলি ক'লে ইয়াত 2টা বস্তু আছে, এটা হৈছে শৰীৰটো আৰু এটা হৈছে শৰীৰৰ ভিতৰত চৈতন্য যোগে কৰি ৰাখিছে আত্মা। আত্মাৰ লগত পৰমাত্মা থাকে, একবিংশে 2 পক্ষী। আত্মা আৰু স্থূল শৰীৰ, পঞ্চভূতি শৰীৰ, এই 2টা বস্তু আছে। আত্মাটো ভগৱানৰ অংশ, মামেবংশ জীৱলোকে জীৱভূত সনাতন। পঞ্চদশ অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, আত্মা মোৰ অংশ। ইয়াতকৈ ওপৰত গৈ দশমত কৈছে তেওঁ, অহম আত্মা ভূতাকেশ সৰ্বভূতাশ্ৰয় স্থিত, অহম আদিচ মধ্যংশ ভূতানাম অন্তয়ে বচ। 10ম অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, ময়ে আত্মা, ময়ে আদি, ময়ে মধ্য, ময়ে শেষ, সমস্ত ভূতৰ শৰীৰত মই বিৰাজমান আছো। আমি মই মানে আত্মাটো ভগৱানৰ অংশ। গতিকে আত্মাই মূললৈ যাব বিচাৰে। ভগৱান কোন? ৰসু বৈষ্ণৱ, আনন্দ স্বৰূপ। কৃষ্ণ শব্দৰ অৰ্থ লিখিছে, কৃষি ভূবাচক শব্দ মঞ্চ নিবৃত্তি বাচক, দ্বৈৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে। কৃগ হেম শব্দ ইটো পৃথিৱী বাচক বৈলা, ম আনন্দত প্ৰৱৰ্তয়, 2 এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, নাম আনন্দ মাত্ৰ কয়, কেৱল আনন্দ। আৰু সেইকাৰণে আমি গাওঁ সহজানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ, পৰমানন্দ, সচ্চিদানন্দ, চিদানন্দ, সদানন্দ, কেৱল আনন্দ। আত্মাই মূললৈ যাব বিচাৰিছে, আনন্দ লাগে। চেতন হৈছে আত্মা, কিন্তু পঞ্চভূতি শৰীৰত 24 তত্ত্বৰ এই 2টা তত্ত্ব সোমাই আছে, মন আৰু
মন বুদ্ধি হৈছে মায়াৰ বস্তু। সেইকাৰণে মনটোৱে সদায় মায়াৰ সংসাৰ ঘৰলৈ যাবলৈ বিচাৰে। সুখটো ইয়াত আছে বুলি ভাবে। ক'ত? ধন টকা পইচা পুত্ৰ পৰিবাৰ ঘৰ দুৱাৰ ইত্যাদি ইত্যাদি স্বৰ্গ তৰ্ক কৰি ব্ৰহ্মণ কৰে, তাত আছে বুলি ভাবে। সেইকাৰণে মনটোৱে আমাক সংসাৰৰ ফাললৈ টানি আছে আৰু আত্মাই ভগৱানৰ ওচৰলৈ নিব বিচাৰিছে। যিবিলাকে এই ডিফাৰেন্সটো বুজি পোৱা নাই, ভগৱানৰ লগত শ্ৰৱণ কীৰ্তন ভালদৰে কৰা নাই, অনুভৱ কৰিব পৰা নাই, তেওঁলোকে ধন টকা পইচা পুত্ৰ পৰিবাৰ লৈ ব্যস্ত হৈ আছে আৰু ইয়াত সুখটো বিচাৰি আছে। ইন্দ্ৰিয়ৰ প্ৰীতি সাধনৰ কাৰণে মন বুদ্ধি আমাৰ 24 তত্ত্বৰ ভিতৰত আছে। গতিকে ইন্দ্ৰিয়ৰ প্ৰীতি সাধনৰ কাৰণে তেওঁলোকে প্ৰেয় মাৰ্গটো বাছি ল'লে। প্ৰেয় আৰু শ্ৰেয় দুটা মাৰ্গ। শ্ৰেয়টোৱে পৰমাত্মাৰ ওচৰলৈ নিছে আৰু প্ৰেয়টোৱে সংসাৰলৈ নিছে। ইয়াত এতিয়া দেৱহূতিয়ে স্বীকাৰ কৰিছে, তোমাৰ দৰে এগৰাকী স্বামী পোৱাৰ পাছতো মই কেৱল ইন্দ্ৰিয়ৰ প্ৰীতি সাধন কৰিব বিচাৰো। কেৱল ইন্দ্ৰিয়। আৰু ইন্দ্ৰিয়ৰ যিটো উপভোগ আমি মনুষ্য শৰীৰত পাইছো, ইন্দ্ৰই উৰ্বশী মেনকাৰ লগত যিটো সুখ পায়, গাভৰিটোৱে গাভৰিজনীৰ লগত একে সুখ পায়। ইন্দ্ৰই অমৃত ভোগ কৰি যিটো আনন্দ পায়, গাভৰিয়ে বিষ্ঠা ভোগ কৰি একে আনন্দ পায়। ইন্দ্ৰিয়ৰ প্ৰীতি সাধনত কোনো ডিফাৰেন্স নাই, কোনো একো নাই তাত। সেইকাৰণে দেৱহূতিয়ে স্বীকাৰ কৰিছে, তুমি হেনো স্বামীক লভিয়া এতদিন, ইন্দ্ৰিয়ৰ প্ৰীতি সাধি আয়ু কৰিলো ক্ষীণ। কিয়? আমি ভাবিছিলো যে এই সংসাৰত সুখ আছে। তিনিটা মূল তত্ত্ব, ভগৱান, মায়া, জীৱ। আমাক আনন্দ লাগে, জীৱক আনন্দ লাগে। জীৱৰ বাহিৰে দুটাই তত্ত্ব আছে, এক হৈছে ভগৱান, আন হৈছে তেওঁৰ মায়া। ভগৱান আনন্দ স্বৰূপ, বেদে কৈছে, পুৰাণে কৈছে। বেদ বেদান্তৰ মূল তত্ত্ব ভগৱান আনন্দ। মায়া কি? চতুশ্লোকী ভাগৱতত প্ৰভু নাৰায়ণে ব্ৰহ্মাক প্ৰথমতে মায়াৰ বিষয়ে কৈছিল। দ্বিতীয় শ্লোকটো ঋতেৰ্থে যৎ প্ৰতীয়ত ন প্ৰতীয়ত চাত্মানি তদ বিদ্যাত আত্মনো মায়া যথা ভাসো যথা তম। 2:34 দ্বিতীয় স্কন্ধ 9 অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত অনুবাদ কৰিছে গুৰুজনাই দ্বিতীয় স্কন্ধত, অবস্তুক দেখায় বস্তু কাবৰি এইকে মোহৰ মায়া জানা নিশ্চিত কৰি। অবস্তুক বস্তু কৰি দেখুৱাইছে। আপোনালোকে জানে মই এছএছবিত আছিলো, এছিষ্টেণ্ট গভৰ্ণৰ হিচাপে। 22ত মই ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'লো, ভকতৰ লগত থাকি গ'লো। জয়সালমেৰত মোৰ পোষ্টিং আছিল, ৰাজস্থান মৰুভূমি জয়সালমেৰ। বালি আৰু বালি। এই গৰমৰ দিনত যেতিয়া আমি দূৰলৈ যদি চাই দিওঁ, এনেকুৱা এটা আভাস হয় যে অলপ দূৰত কিবা পানী আছে, হ্ৰদ আছে। আগবাঢ়ি গৈ থাকক, পানীও আগবাঢ়ি গৈ থাকিব। আলকতৰা দিয়া ৰাস্তা, গৰম দিনত আপোনালোকে পকা ৰাস্তাত আলকতৰা য'ত বেছিকৈ থাকে তাতো এইটো আভাস পাব। দূৰলৈ যেতিয়া চাই দিব ৰ'দত, তাত আপোনালোকে এনেকুৱা লাগিব যে পানী আছে তাত। আগবাঢ়ি গৈ থাকক, পানী পিছলৈ গৈ থাকিব। মৰিচিকা, আপোনালোকে সুন্দৰ কৈছে, ৰিজৰ্ভেশ্যন মৰিচিকা, এয়া কেতিয়াও আপুনি নাপায়, কাৰণ আচলতে তাত বস্তুটো নাই, নথকা বস্তু বিচাৰি আছে। এখন স্কুলত দুটা ল'ৰা আছিল, অতি বদমাছ। ক্লাছ কেনেকৈ মিছ কৰিব লাগে সেইটো বুজাৰ চেষ্টা কৰে। নাম দিছিল চবে জয় বিজয়। এদিন দুইটাই আলোচনা কৰিলে, এই সদায় আমি দুটাই ক্ষতি কৰি থাকো, কাইলৈ গোটেই স্কুলৰ ল'ৰা ছোৱালীয়ে ক্লাছ মিছ কৰাব লাগে। উপায় উলিয়ালে, তেওঁলোকৰ যিজন প্ৰিন্সিপাল আছিল, প্ৰিন্সিপালজনৰ 3টা ছাগলী আছিল। ছাগলী 3টা লুকুৱাই দিলে। এটা ৰুমৰ ভিতৰত গৈ ছাগলী 3টা ভৰাই দিলে, বগা বগা ছাগলী। কিন্তু তাত সোমোৱাৰ আগতে সিহঁতে ছাগলী 3টা নাম্বাৰিং কৰিলে। এটাত লিখিলে 1, এটাত লিখিলে 2 আৰু 3 নম্বৰটোত লিখিলে 4। 1, 2 আৰু 4 বুলি লিখি পেলাই ৰুমৰ ভিতৰত বন্ধ কৰি থৈ দিলে। সন্ধিয়ালৈকে ছাগলী অহা নাই, চকীদাৰৰ পানী প্ৰিন্সিপালে কৈছে মোৰ ছাগলী নাই। কাইলৈ যিবিলাক বুজি নাপাওঁ, প্ৰাৰ্থনাৰ পিছতে ছাগলী বিচাৰিবলৈ লগাই দিছোঁ। আৰু নেক্সট দিনা প্ৰাৰ্থনা পেৰিয়ডতে সকলোকে ক'লে, ছাত্ৰ ছাত্ৰীসকলক চকীদাৰজনে ছাৰৰ ছাগলী হেৰাইছে, তহঁতে যেন তেন বিচাৰি আজি উলিয়াই দিলে, মই আগৰ কথা হ'ল। আৰু গোটেই ছাগলী বিচাৰিবলৈ গ'ল। এই ল'ৰাকেইটাই মনে মনে ৰুমটো খুলি দিলে। আৰু ছাগলী যেতিয়া ৰুমৰ পৰা ওলাই চিধা যেনি তেনি দৌৰিলে।
কেম্পাছ বন্ধ কৰি থোৱা আছে, সেইকাৰণে কোনোবাই চিঞৰিছে, ছাৰ চিন্তা কৰিব নালাগে, 1 নম্বৰটো পাই গ'লো। আৰু কোনোবাই কৈছে 2 নম্বৰটো পালো, কোনোবাই কৈছে 4 নম্বৰটো পালো। এতিয়া বিচাৰি আছে 3 নম্বৰ ছাগলীটো। স্কুল ছুটি হোৱালৈকে বিচাৰি ফুৰিলে, 3 নম্বৰ লিখাটো ক'ত গ'ল, কিন্তু বিচাৰি নাপালে। শেষত চকীদাৰে আহি পেলাই ক'লে, ছাৰ অতি দুখৰ কথা, আপোনাৰ ছাগলী 3টাহে পালো। বোলে মোৰ ছাগলীটো 3টাই। বোলে নহয়, 1, 2 আৰু 4 নম্বৰটো পালো, 3 নম্বৰটো নাই। বোলে 3 নম্বৰ মানে মোৰ ছাগলী 3টা, ইয়াত ক'ত 3 নম্বৰ ছাগলী? বোলে চাওকচোন কোনে বদমাচি কৰিছে, 1, 2 আৰু 4 বুলি লিখা আছে। আমি যে সেই 3 নম্বৰ ছাগলীটো যেনেকৈ বিচাৰি ফুৰিছে, ঠিক তেনেকৈ যেতিয়ালৈকে সংসাৰত আনন্দ বা সুখ বিচাৰিব, এই 3 নম্বৰ ছাগলীটো বিচাৰি থকাৰ দৰে হ'ব। কোটি কোটি জনম আহক, তথাপিও আনন্দ নাপায়। যেতিয়ালৈকে আনন্দ স্মৰণ নকৰে। আনন্দ মানে কৃষ্ণ। সেইকাৰণে বাৰে বাৰে আমাক শাস্ত্ৰৰ উত্তম গীতা ভাগৱতে কৃষ্ণ পৰম্পৰাৰ কথা কৈছে, আৰু মহাপুৰুষ গুৰুজনা হৈও নিজে অৱতৰিত হৈ আমাক দেখুৱাই থৈ গ'ল, সৰ্বধৰ্মান পৰিত্যাজ্য মামেকম শৰণম ব্ৰজ, অহম ত্ব সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ। ভগৱান কৃষ্ণই গীতাত কৈ যোৱা এই কথাষাৰৰ ওপৰত বেছ কৰি আমাক দি থৈ গ'ল এক শৰণ হৰিনাম শৰণ। ইয়াত এতিয়া দেৱহূতিয়ে কৈছে যে মই ইন্দ্ৰিয়ৰ প্ৰীতি সাধনৰ কাৰণে তোমাৰ দৰে এজন স্বামীক পোৱাৰ পাছতো জীৱনটো মিছা কৰিলো, বিফলে জনম কৰিলা, ভৈলা সৰ্বনা। তোমাৰ মহিমা মই নাজানি অভাগী, কৰিলো প্ৰসংগ মিছা বিষয়ক লাগি। বিষয় মানে 5টা জ্ঞানেন্দ্ৰিয়ৰ 5টা বিষয় আছে, ৰূপ, ৰস, গন্ধ, স্পৰ্শ আৰু শব্দ। এই 5টা বিষয়ৰ কাৰণে আমি দৌৰি আছো। আমাৰ ভিতৰত জীৱাত্মা আৰু পৰমাত্মাৰ স্থান এনেকুৱা, এই জীৱাত্মাই 5টা জ্ঞানেন্দ্ৰিয়ক ভিত্তি কৰি সংসাৰৰ ফালে মুখ কৰি আছে, পৰমাত্মা পিছফালৰ পৰা মাতি আছে, ও ভাই মোলে এবাৰ চাই দে, এবাৰ মুখখন ঘূৰাই দে, মোৰ সন্মুখ হৈ যা। আমি দুখ কিয় পাইছো? ঈশ্বৰৰ বিমুখ। যিদিনা ঈশ্বৰৰ সন্মুখ হম, আপোনালোকে ভাবিব আমিতো সন্মুখ, আমিতো ৰাতিপুৱা গধূলি গুৰু সেৱা কৰিছো, আমিতো নাম গাইছো, শ্ৰৱণ কৰিছো, তেতিয়াহ'লে আমি কিয় আনন্দ পোৱা নাই? ভগৱানে যিটো ফৰ্মুলা দিছে সেইটো মনা নাই। ভগৱানে কৈছে 11টা ইন্দ্ৰিয় দিছো, 10টা ইন্দ্ৰিয় সংসাৰত লগাই থৈ মোৰ কোনো আপত্তি নাই, মোক মাত্ৰ এটা ইন্দ্ৰিয় দে। কোনটো? মনটো। আমি ইয়াৰ উল্টা কৰিছো, ইন্দ্ৰিয়ৰ দ্বাৰা ঈশ্বৰ সাধন। আহি চাকি জ্বলাইছো, বন্তি জ্বলাইছো, ধূপ জ্বলাইছো। আমি বহুত জেগাত কওঁ, ভাগৱত শ্ৰৱণ কৰিবলৈ আহিলে বহুতত দেখো চাকিৰে গোটেই ফ্ল'ৰখন তেলময় কৰি পেলাই। আপোনালোকে ভুলটো বুজিব, সত্যটো কৈছো, কাৰণ বুজি মানুহ জানে মই কৈ দিলো। আমি কলো যে আপোনালোকে যেতিয়া দোকানৰ পৰা তেল আৰু ধূপ কিনিলে, ঈশ্বৰে তেতিয়াই পালে ভাৱগ্ৰাহী জনাৰ্দন। আপোনাৰ ভাৱ যেতিয়া আহি নামঘৰৰ কাৰণে মই চাকি এগছ দিম, ভগৱানে তাতে পালে পত্ৰম পুষ্পম ফলম তুয়ম যোগে ভক্তিয়া প্ৰয়চ্ছতি তদহম ভক্তবাহিতম অস্নামি প্ৰয়তাত্মনঃ। নৱম অধ্যায় 26 নম্বৰ শ্লোকত অৰ্জুনক কৈছে, হে অৰ্জুন, পত্ৰ, পুষ্প, জল, ফল যোনে যি পাৰে সামৰ্থ্য অনুযায়ী মোক অৰ্পণ কৰাৰ লগে লগে মই ইয়াক গ্ৰহণ কৰোঁ। আপুনি কিনাৰ লগে লগে ভগৱানে পাই গ'ল। আপুনি আনি নামঘৰীয়া কটাই দিয়ক, প্ৰভু ঈশ্বৰ এয়া তেল আৰু ধূপ দিলো মই নামঘৰলৈ আগবঢ়াই, আপুনি মূল বন্তি গছিত জ্বলাই থাকিব। আপোনাৰ ভকতসকলৰ তেলে বছৰটো মূল বন্তি গছিত জ্বলি থাকিব। সুকীয়াকে লগোৱাৰ কি কাম? সুকীয়াকে কিয়? এগছি বন্তি জ্বলাই দিয়ক, মূল বন্তি জ্বলি আছে, অক্ষয় বন্তি হিচাপে ৰাখক, আৰু নামঘৰীয়া তাত আপোনালোকৰ হৈ তেল ঢালি থাকিব। চিন্তা কৰিবলৈ একো নাই তাত। কিন্তু আমি 10টা ইন্দ্ৰিয়ৰ দ্বাৰা ঈশ্বৰ সাধন কৰিছো, নামত বহিছো, 45 মিনিট 1 ঘণ্টা নাম গাইছো, নামৰ আসন এৰিবলৈ নাপাওঁ, ঘোষণা ভোজন ষ্টাৰ্ট। তামোল কলান, চেধা কলান, অনুকান, তবুকান, পিচিং, হাঁহি, মিটিং ডালি, 45 মিনিট নাম গালে তাৰ প্ৰভাৱ নাই। 45 মিনিট ঈশ্বৰৰ লগত আছে, তাৰমানে আপোনাৰ মনটো নাই, আপুনি ইন্দ্ৰিয়ৰ দ্বাৰা মাত্ৰ হাত চাপৰি মাৰিছে, মুখেৰে নাম গান গৈছে। আমাক এবাৰ কেইজনমান ভকতে প্ৰশ্ন কৰিছিলে, পুনৰ দিনত অনুষ্ঠান কৰি আহিলো, ৰাতি তেওঁলোকে আলোচনা কৰি আৰু আমাক ক'লে, বা মালা জপৰ ওপৰত আপোনাৰ মন্তব্য কি? আমি ক'লো যে চাওক, আমি কি মন্তব্য দিম? কবিদাসে এটা বৰ সুন্দৰ দোহা লিখি থৈ গৈছে, মালাটো কৰ্ণে ফিৰে, জীৱ ফিৰে মোহ মাহি।
মন বেচাৰা চৌধি ফিৰে এছ সুমিৰণ নাহি। মালাটো হাতত তুমি লৈ আছা, জিভাখনে ভিতৰত ৰাম 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 কৈ আছে, কিন্তু মনটোৱে কাৰ ঘৰলে কোন আহিছে, কোনে কি ক'লে, ক'ত কি হৈছে, এইবিলাক যদি তুমি ভাবি থাকা তাৰ পৰা কি লাভ হ'ব? ভগৱানে কৈছে মোক মনটো দিয়া, মন মনা ভগৱান ভক্তা মধ্যাজি মাম নমস্কুৰু মামে বৈশ্বাসী সত্যম তে প্ৰতিজানে প্ৰিয়সী মে অষ্টাদশ অধ্যায় 65 নম্বৰ শ্লোক গীতা মহাপুৰুষ মাধৱদেৱে অনুবাদ কৰিছে, ঘোষা মোতে মাত্ৰ সদা দিয়া মন। মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ, মোকে কৰা নমস্কাৰ, কহিলো তোমাৰ সত্যবাণী পাইবা সুখে মুখ মহামানী, তুমি প্ৰিয়তম সুহিত সখী আমাৰ। মনটো দিয়া। ইয়াত কৈছে তোমাৰ মহিমা মই নাজানি অভাগী, কৰিলো প্ৰসংগ মিছা বিষয়ত লাগি। আমাৰ মনটো বিষয়ত দি থলো। দুৰ্জন জনৰ সংগে সংসাৰী হয়, বৈষ্ণৱৰ সংগে কোনো মুকুতি খাট হয়। আপোনাৰ সংগ কেনেকুৱা? সংগ মানে আপোনাৰ মনটো ক'ত থৈছে? দুটা বস্তু আছে, ভগৱান আৰু সংসাৰ, ভগৱান আৰু মায়া। মন এটা, মনটো ক'ত লগাইছে? এইফালে চব দুজনে আপোনাক সংসাৰৰ ভাললৈ নিব, বন্ধনত সোমোৱাব। পুত্ৰ পত্নী ধন টকা পইচা ঘৰ দুৱাৰ যিয়ে নকওক কিয়, কেৱল বন্ধন আৰু বন্ধন। তাতে যদি অসংগ দুৰ্জন, যিসকলে ঈশ্বৰমুখী হোৱাৰ পৰা বাধা দিছে, ঈশ্বৰমুখী হ'বলৈ আপোনাক অৱৰোধ কৰিছে, সেইসকলৰ লগত যদি যাওঁ তেতিয়া গণ্ডগোল। কিন্তু আমি প্ৰায় জেগাত এটা কথা কওঁ, আমি আপোনালোক দুৰ্জনৰ পৰা বাৰু আঁতৰি ফুৰিলো, দুৰ্জনসকলে গতি কেনেকে পাব? আমি ভাবো দুৰ্জনসকল যদি সাধুৰ সংগলৈ নাহে, সাধুৱে যদি ভয় খায়, তেতিয়াহ'লে দুৰ্জনসকলে গতি কেনেকে পাব? আপোনাৰ যদি মন যদি অচল হয়, ভগৱানৰ বিশ্বাস যদি অটল হয়, আপোনাৰ যদি দৃঢ় বিশ্বাস, যিটো কৈছে খুব দৃঢ় বিশ্বাসে, যদি সেই বিশ্বাস যদি অটল হয়, বতাহ নাথাকিলে চাকিৰ বন্তি গছি যেনেকৈ কোনো ঘৰ-চৰ নোহোৱাকৈ চিধাকৈ সময় কৰি থাকে, ঠিক তেনেকুৱা যদি অটল ভক্তি যদি হয়, তেতিয়া আপোনাৰ কোনো তলাব নোৱাৰে। আপোনাৰ আদৰ্শ দেখিব কি তেওঁলোক ভাল পাব, সাধুৰ সংগ তেওঁলোকে ল'ব লাগিব। গতিকে ইয়াত কৈছে তথাপিও দুৰ্জনজনৰ সংগ, আপোনাৰ বেয়া চিন্তাধাৰা মনত বেছিকৈ আছে, এইবিলাক দুৰ্জন চব, এইবিলাক বাদ দিব লাগিব। বাদ দি সজ্জনৰ সংগ মানে ভগৱানমুখী হোৱা প্ৰতিটো ভাৱ এইফালে যোৱাবলৈ গৈ আছে। সজ্জনৰ সংগে কি কৰে? মুকুতি খাট হয়। সাধু সংগে হৰি কথা নুশুনে যি নৰ, জীৱন্ততে মৰা সিটো অধম পামৰ। হৰিৰ মায়াই মোক কৰিলে বন্ধন, বঞ্চন তোমাক পায়া মুখ্যে নকৰিলো মন। সাধু সংগে হৰি কথা নুশুনে যি নৰ, জীৱন্ততে মৰা সিটো অধম পামৰ। ভগতৰ লগত যদি আমি ঈশ্বৰৰ কথাই নুশুনো, বিফলে জনম কৰিলা বোলা কল্পনা। এই জনমটো সফল কৰাৰ উপায় এটাই, কৃষ্ণৰ একান্ত শৰণ আৰু তেওঁৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। আপোনালোকে ধৰি লওক ভগৱান দুই মহলীয়া ঘৰ এটাৰ ওপৰত উঠি আছে আৰু কৈছে, হেৰা ভগতসকল আহা, তোমালোক উঠিলা, জখলা আছে, ওপৰলৈ উঠি আহা। আপুনি মই জখলা বগাব পৰা নাই, আমাৰ শক্তি নাই, সামৰ্থ্য নাই। যিসকলে পাৰিছে দুই এজন উঠি গৈছে, যি শক্তিমান সামৰ্থ্য, তেওঁলোকে নিজে ওচৰলৈ গৈছে, ভগৱানৰ ওচৰলৈ গৈছে সাধনৰ দ্বাৰা। আমি বিলাকে পৰা নাই। আমি কৈছো প্ৰভু জখলা দি অকল উঠিব পাৰিলে নামিব পাৰে। জখলা অকল উঠিব পাৰিলে নাই, নামিও আহিব পাৰে, নামিও আহিব পাৰে। গতিকে ভকতসকলে কাকুতি কৰিছে, প্ৰভু আমি হৈছো অজ্ঞ, আমি অসমৰ্থ, আমাৰ শক্তি নাই, সামৰ্থ্য নাই, আমি নিজে তোমাৰ ওচৰলৈ যাব পৰা নাই, তুমি আহা, নামি আহা। আৰু ভগতৰ কাকুতিত ভগৱানে অৱতাৰ লয়, অৱতাৰ লৈ বিভিন্ন লীলা কৰে। আৰু অৰ্জুনক কৈছে জন্ম কৰ্ম চমে দিব্যম এবং যো ব্যক্তি তৎপতঃ ত্যক্ত্বা দেহ পুনর্জন্ম নেতি মামেতি পাণ্ডব। ৪ৰ্থ অধ্যায় ৯ নম্বৰ শ্লোক। হে অৰ্জুন, মোৰ জন্ম কৰ্ম সব দিব্য। এই জন্ম কৰ্ম শ্ৰৱণ কৰোঁতে কৰোঁতে যিবিলাক ইয়াৰ তত্ত্বটো যদি বুজি পালে, তেওঁলোকে মোক পাব শৰীৰ ত্যাগ কৰাৰ পাছত ডাইৰেক্ট বৈকুণ্ঠ। যত ভাসয়তে সূর্য ন শশাঙ্ক ন পাবক, যত গঙ্গা না নিবর্তন্তে তৎ ভাব পরম
বৈকুণ্ঠ বোধ এয়া বৈকুণ্ঠ আনন্দ আৰু আনন্দ কেৱল তালৈ যাব পাৰিব কেৱল মাত্ৰ কৃষ্ণৰ চৰণত খামোচ মাৰি ধৰক আৰু যিমান পাৰে শ্ৰৱণ কীৰ্তন কৰক। সেইকাৰণে ইয়াত কৈছে বৈষ্ণৱৰ সাধু সংগে হৰি কথা নুশুনে যি নৰ জীৱন্ততে মৰা সেইটো অধম পামৰ। কিয় হৈছে এনেকুৱা? হৰিৰ মায়ায়ে মোক কৰিলে বঞ্চন তোমাক পায়া মুখ্যে নকৰিব মন। দেৱগতীয়ে কৈছে স্বামী মোক হৰিৰ মায়াই বঞ্চনা কৰিলে। হৰিৰ মায়াৰ বিষয়ে বুজি ল'ব। প্ৰভু ভগৱানৰ তিনিটা মূল শক্তি। এটা কৈছে স্বৰূপ শক্তি বা অন্তৰংগ শক্তি, যাৰ দ্বাৰা কোটি কোটি ব্ৰহ্মাণ্ডৰ তেওঁ সৃজন কৰে কটাক্ষতে সংকল্প মাত্ৰ। এটা হৈছে তেওঁৰ বহিৰংগ শক্তি, যাক কৈছে মায়া, আৰু এটা হৈছে নিউট্ৰেল বা তটস্থ শক্তি। তটস্থ শক্তিটো হৈছে জীৱ। মায়া দুই ধৰণৰ, এক হৈছে জীৱ মায়া, এক হৈছে গুণ মায়া। জীৱ মায়া দুই ধৰণৰ, এক হৈছে আৱৰণ, এক হৈছে বিক্ষেপণ। আৱৰণটোৱে আমাৰ চকুৰ ওপৰত অন্তৰ্দৃষ্টিৰ ওপৰত এখন পৰ্দা দি দিয়ে, যাৰ কাৰণে হৃদয়তে থকা ভগৱন্তক আমি দেখা পোৱা নাই। নহলেতো কীৰ্তনত দেখিছে দেৱৰ ঈশ্বৰৰ হৰি তান্ত্ৰ মহাযজ্ঞ কৰি লৈ